মই এতিয়া বৰ্তমান ভাত খাই আছোঁ ঠিক আছে কথাটো ভালকৈ শুনি যাওক কি ক'বলৈ গৈ আছোঁ আৰু এয়া খাই আছোঁ লগত মাছ ঠিক আছে এইটো হৈছে মাছ মেইন কথাটো হৈছে কি মই ভাত খাই থকা ভিডিঅ' একচুৱেলি বনাব যোৱা নাই ঠিক আছে মই ক'বলৈ গৈ আছোঁ যে আমি মাছ মাংস খাওঁ তেলত ফ্ৰাই কৰি তেলত বনাই কিনে পূৰা উতলাই কিনে কিন্তু তেল বেছি খালে যে লিভাৰ প্ৰব্লেম হয় পেট বিষ এনেকুৱা কিবা কিবি পেটৰ বেমাৰ ওলায় কিন্তু মাছ মাংস যদি আমি বইল কৰি খাওঁ তেতিয়া এটা বেলেগ সোৱাদ পায় এটা বেলেগ টেষ্ট হয় আৰু পেটৰ বেমাৰৰ পৰা অলপ বাচি থাকিব পাৰে এইটো চাওক আপোনালোকে এইটো মাছ হয় আলু বিলাহী এনেকৈ এইবিলাক এইখিনি টোটেলি বইল হয় ঠিক আছে ইয়াত বাকী একো মছলা দিয়া নাই মই ইয়াত দিছোঁ যে আদা নহৰু কেঁচা জলকীয়া খুন্দি দিছোঁ ধনিয়া পাত দিছোঁ পূৰা উতলাই কিনে আধা পানী শুকুৱাই দিছোঁ খাইছোঁ বহুত সুন্দৰ লাগিছে বহুত ভাল টেষ্ট লাগিছে তো আপোনালোকে বইল চব্জি মাছ মাংস বা বইল শাক বনাই খাব চেষ্টা কৰক লিভাৰ 1 নম্বৰ থাকিব বেমাৰ আজাৰ পৰা আঁতৰি থাকিব স্কিন ভাল হৈ থাকিব চেষ্টা কৰক খাবৰ কাৰণে যদি ভাল লাগিলে ভিডিঅ'টো কমেণ্ট কৰক আৰু যিসকলে বনাই খাব নাজানে বইল ভালকৈ কমেণ্ট কৰক মই এটা ভিডিঅ' বনাই কিনে আপলোড কৰি দিম ঠিক আছে ধন্যবাদ